হয় ক'ব লাগিব আজি মহাসপ্তমী প্ৰাগৰ সকলো দৰ্শককে জনাইছোঁ শুভেচ্ছা আৰু প্ৰাগৰ প্ৰত্যেকজন সদস্যকে জনাইছোঁ শুভেচ্ছা। এতিয়া মই উপস্থিত আছোঁ 227 বছৰ অতিক্ৰম কৰা এই বুঢ়ী গোসানী দেৱালয়ত আৰু যিহেতু কালিও আমি এই বুঢ়ী গোসানী দেৱালয়ৰ প্ৰতিচ্ছবি দেখুৱাইছিলোঁ। আজি মহাসপ্তমী, কালি দেৱী বেলবৰণৰ দ্বাৰা জাগৃত কৰা হৈছে। আজি যোৰহাট এই বুঢ়ী গোসানী দেৱালয়ৰ যিহেতু 227তম এইবাৰ বৰ্ষ পালন কৰিছে। যিহেতু এটা ক'ব লাগিব ইতিহাস আছে, বুৰঞ্জীৰ ইতিহাস কথা কয়। যিহেতু ৰংপুৰত যেতিয়া আহোমৰ শেষ ৰাজধানী আছিল তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত যোৰহাটলৈ উঠাই অনা হৈছিলে আৰু সেই সময়তে 1796 খ্ৰীষ্টাব্দত গৌৰী সিংহই এই প্ৰতিষ্ঠা কৰিছিলে দেৱীৰ মূৰ্তি আৰু তেতিয়াৰ পৰা পৰম্পৰাগতভাৱে চলি আহিছে। মহাসপ্তমীৰ দিনা ইয়াৰ পৰা আয়তীসকলে উৰুলি আৰু মংগল ধ্বনিৰে ইয়াৰ 100 মিটাৰ দূৰত যিটো মিঠা পুখুৰী আছে সেই মিঠা পুখুৰীৰ পৰা পানী আনি বিগ্ৰহ যিহেতু ধুওৱা হয়, মাহ প্ৰসাদ ধুওৱা হয়। সেই পৰম্পৰা সেই আহোম ৰাজত্বৰ দিনৰ পৰা চলি আহিছে। কিন্তু পূৰ্বতে দেখা গৈছিলে ঘোঁৰা বা হাতীৰে সেই অঞ্চলৰ পৰা পানী সেই স্থানৰ পৰা পানী আনিছিলে এই বুঢ়ী গোসানী দেৱালয়। তাৰ বিগ্ৰহসমূহ ধুওৱা হয়, মাহ প্ৰসাদ ধুওৱা হয়, প্ৰত্যেক দিনাই কৰা হৈছিলে। যিহেতু এয়া জাগৃত এখন দেৱালয়, সেই দেৱালয় নীতি যিখিনি পৰম্পৰা সেই পৰম্পৰা মানি চলিছিলে। কিন্তু এতিয়া পূজাৰ সময়তহে সেই যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি আহিছে। এতিয়াও দেখা গৈছে, মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট তপনে সেই পৰিৱেশটো দেখুৱাইছে। এটা আধ্যাত্মিক পৰিৱেশেৰে তেখেতসকলে ওলাই আহিছে, হাতত কলহ লৈ পেলাই ওলাই আহিছে। যিহেতু 100 মিটাৰ দূৰত মিঠা পুখুৰী আছে, সেই মিঠা পুখুৰীৰ পৰা তাৰ পানী আনি বিগ্ৰহ ধোৱা হ'ব। এইকেইদিনত পূজাৰ কাৰণে পানী তুলি আনিব, মাহ প্ৰসাদ ধুব। যিহেতু কোৱাও হৈছে যে এখন জাগৃত যিহেতু দেৱালয়, অসমৰ ইতিহাসৰ এখন জাগৃত দেৱালয় হৈছে বুঢ়ী গোসানী দেৱালয়। যিহেতু যেতিয়া ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক পৰাস্ত কৰি ইয়াৰ যিগৰাকী দেৱীক তাৰপৰা লৈ অহা হৈছিলে আৰু 1794 খ্ৰীষ্টাব্দত গৌৰী সিংহৰ এইখন প্ৰতিষ্ঠা কৰিছিলে। আৰু সেই প্ৰতিষ্ঠাৰ দিনাৰ পৰাই যি আধ্যাত্মিকতাৰ পূজা, যি শাক্ত পূজা ইয়াত চলি আছে। পূৰ্বতে বলি বিধান আছিলে, বলি বিধান মহ বলি দিয়া হৈছিলে, ইয়াত ছাগলী বলি দিয়া হৈছিল, হাঁহ বলি দিয়া হৈছিল, পাৰ বলি দিয়া হৈছিল। কিন্তু সেই পৰম্পৰা কিছু ক্ৰমে হ্ৰাস হৈছে। আৰু এইবাৰ দেখা গৈছে যে চৰকাৰৰ যিটো নীতি নিৰ্দেশনা SOP, সেই SOP মতে তেওঁলোকে কাম কৰি গৈছে। যিহেতু এইবাৰ বলি বিধান লোৱা নহয়, ইয়াত মাহ প্ৰসাদ যিহেতু লোৱা নহয়, ইয়াত চাকি বা ধূপ জ্বলাব দিয়া হোৱা নাই, 5 গছিকৈ চাকি দিয়া হৈছে। সেই 5 গছি চাকিত দৰ্শনাৰ্থী ভক্তগণ আহিব, সেই যি 5 গছি চাকি দিয়া হৈছে সেই 5 গছি চাকিত তেল দিব আৰু দেৱীৰ আশীষ ল'ব। মই কিছু কথা অলপ জানিবলৈ চেষ্টা কৰিম। যিহেতু ঐতিহ্যপূৰ্ণ অসমৰ এখন জাগৃত দেৱাল, যি বুঢ়ী গোসানী দেৱাল, মই যে কৈছোঁ 1796 চনত গৌৰী সিংহই প্ৰতিষ্ঠা কৰিছিলে এই দেৱালখন। যিহেতু এতিয়া 227 বছৰ অতিক্ৰম কৰিছে। বাইদেউ মাজতে সুধি যাম, যিহেতু পৰম্পৰা পূৰ্বৰ পৰা চলি আহিছে, যিহেতু এখন জাগৃত দেৱাল, কি ক'ব এই পৰম্পৰা চলি আহিছে, এতিয়া ক'লৈ যাব? এতিয়া আমি সপ্তমীৰ দিনা মানে মিঠা পুখুৰীৰ মানে পুৰণি দিনৰ আহোম ৰজাৰ দিনৰ এই মিঠা পুখুৰীৰ পৰাই সদায় পানী তুলি অনা হয় আয়তীসকলৰ দ্বাৰা। তাৰপিছতে আজি প্ৰথম পূজা বা সপ্তমী পূজা, সেয়া পানীৰে মানে গোসানী ধুওৱা হয়। তাৰপিছত মাহ প্ৰসাদ নহয়, গোসানীকহে ধুওৱা হয়। পৰম্পৰা চলি আহিছে। এতিয়া অকণমান ক'ভিডৰ কাৰণে বহুত কম হ'ল, মানে এতিয়া ঢুলীয়া বা হাতী চাতী সেইবিলাক লৈ পেলাই আগতো তেনেকৈ আছিলে, হাতী ঢুলীয়া হয় ৰজাৰ দিনৰ পৰাই আছিলে। এতিয়া ক'ভিডৰ কাৰণে যোৱা বছৰৰ পৰা চব কমি গ'ল, মানে এতিয়া আৰু এইখিনিয়ে ওলাই যিখিনি মানে পৰম্পৰা সেইখিনি সম্পূৰ্ণ হৈ থাকে। আৰু দেৱালত খালি এতিয়া মানে এই প্ৰট'কল মানি পেলাই এতিয়া বেলেগ মানুহৰ মানে শৰাই চৰাই বা ঘৰৰ বাহিৰৰ শৰাই বলি চলি সেইবিলাক কাৰো লোৱা নহয়। আৰু ডাঙৰকৈ দি দিছে, বাহিৰৰ পৰা মানে তেল ঢালি জ্বলাব পাৰিব। কাৰণ এনেই প্ৰসাদ বা সেইবিলাক নহয় আৰু বলি চলি সেই প্ৰথাটো বন্ধ কৰিছে। পূৰ্বতে আহোমৰ পৰিণাতি যিহেতু সেই নীতি নিয়ম আছিলে, আহোমৰ প্ৰসাদ আদান প্ৰদানৰ নীতি নিয়ম আছিলে। হয়, তেতিয়া হয় আৰু বলি প্ৰথাটো বিশেষকৈ থাকেই। আৰু প্ৰসাদ বাহিৰৰ মানুহে সকলোৱে গোটেই বছৰটো মানে গোটেই অসমৰ পৰাই আহে বুলি ক'ব পাৰি। ইয়াত আৰু মানুহ জাগ্ৰত থান, দেৱাল বুঢ়ী গোসানী দেৱাল হয়।
হয় এই যি জাগ্ৰত থান সেই জাগ্ৰত থানখনক কোৱা হয় যিহেতু আমি কৈছোঁ যে বুঢ়ী গোসানী দেৱালয় অতীজৰ যি পৰম্পৰা সেই পৰম্পৰা আজিও মানি চলিছে আৰু আমি যিহেতু ভিডিঅ' জৰিয়তে তপনে গোটেই পৰিৱেশটো দেখুৱাই আছে এটা আয়তীসকলে দেৱীৰ নাম গুণ গাই আৰু তেওঁলোকৰ মংগল ধ্বনিৰে হাতত কলহ লৈ পেলাই সেই যিহেতু মিঠা পুখুৰীলৈ আহি আছে আৰু মিঠা পুখুৰীত পৰা আনি পেলাই দেৱীৰ ধুওৱা হ'ব আৰু আগতো কোৱা হৈছিল যে ঢোলে ডগৰে বা হাতী বা ঘোঁৰাৰে তেওঁলোকে আহিছিলে আহি পেলাই পানী তুলিছে কি সেই পৰম্পৰা কিছু হ্ৰাস হৈছে যদিও এতিয়া ক'ভিড প্ৰট'কল মানি আজি যিহেতু ঢুলীয়া বা যি ঢুলীয়াৰে তেওঁলোকে পানী তুলিবলৈ আহে কিন্তু সেই পৰম্পৰাটো যিহেতু ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ তেওঁলোকে যি চৰকাৰৰ নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মানি পেলাই তেওঁলোকে ক'ভিডৰ নীতি নিৰ্দেশনাৰ মাজেৰে তেওঁলোকে পানী তুলিবলৈ আহিছে তেওঁলোকে এইবাৰ পূজা যিহেতু তাত মোক কোৱা হৈছে যে বলি বিধান নহ'ব শৰাই লোৱা নহ'ব বা চাকি বা ভক্তবিলাক চাকি বা ধূপ তাত জ্বলোৱা নহ'ব 5 গছিকৈ চাকি দিয়া হৈছে সেই 5 গছি চাকিৰে তেওঁলোকে ভক্তবৰ্গ লোকসকল আহি পেলাই তাত সেই চাকিত তেল দিব পাৰিব আৰু সেই যিটো পূৰ্বৰ পৰম্পৰা নীতি যিখিনি আধ্যাত্মিকতা আছে সেই আধ্যাত্মিকতা যিখিনি পূজাৰ এই আজি যিহেতু মহাসপ্তমী সেই মহাসপ্তমীৰ দিনা মহাসপ্তমীৰ পৰা নৱমীলৈকে সেই পূজা ধাৰাবাহিকতা চলি থাকিব যিহেতু এইখন এখন ঐতিহ্যপূৰ্ণ আহোম ৰজাৰ দিনৰে এখন দেৱাল বুঢ়ী গোসানী দেৱাল সেই দেশখন জাগ্ৰত এখন দেৱাল বুলি ধৰা হয় গোটেই অসম বুলি ভাৰতত যিমানকেইখন জাগ্ৰত দেৱাল আছে সেই বুঢ়ী গোসানী দেৱালো এখন অন্যতম যিহেতু আহোম ৰজা দিনৰ পৰা এই দুৰ্গা পূজাৰ যি পদ্ধতি সেই পদ্ধতি চলি আহিছিলে আৰু এতিয়া দেখা হৈছে আয়তীসকল তেওঁলোকে আহিছে আহিবা যিহেতু ভিডিঅ' জাৰ্নেলিষ্ট তপনে গোটেই সমগ্ৰ পৰিৱেশটো এটা আধ্যাত্মিকতাৰ পৰিৱেশত তেওঁলোক আহিছে তেওঁলোকে দেৱীৰ অৰ্চনা কৰিছে তেওঁলোকে দেৱীৰ যিহেতু অৰ্চনা আহি পূজা যিহেতু হাতত কলহ লৈ তেওঁলোকে আহি আছে আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশটো ভিডিঅ'ত তপনে গোটেই পৰিৱেশটো দেখুৱাই হৈছে যে মিঠা পুখুৰী আমি যিহেতু আহি উপস্থিত হৈছোঁ ইয়াত আহি পাই পানী কিছু সময়ৰ পিছত তুলি লৈ যাব আৰু তাৰ যিটো পৰম্পৰা বা আধ্যাত্মিকতাৰ যিটো পূজা সেই আধ্যাত্মিকতাৰ পূজা কিছু সময়ৰ পিছত সপ্তমী পূজা আৰম্ভ হ'ব আৰু এইদৰে অসমৰ বিভিন্ন ৰাজ্যৰ লগত যিসমূহ দেৱাল আছে বা যিসমূহ মন্দিৰ আছে ঐতিহ্যপূৰ্ণ সেই মন্দিৰসমূহত যেনেধৰণে পূজা আৰাধনা চলি আছে ঠিক যোৰহাটতো বুঢ়ী গোসানী দেৱালয়ত সেই আধ্যাত্মিকতাৰ পূজা সেই নীতি যিটো আধ্যাত্মিকতাৰ পূজা হ'বলৈ সেই হ'ব আৰু ক'ভিড প্ৰট'কল মানি হ'ব আৰু যি পূৰ্বৰ পৰম্পৰা সেই পৰম্পৰা মতে চলিব যিখিনি পৰম্পৰা চলি আহিছে সেই পৰম্পৰা মতে চলি থাকিব আৰু যিহেতু জাক জমকতাৰ দেৱালত পূজা নহয় কিন্তু আধ্যাত্মিকতাৰ পূজা সদায় তাই ইয়াত দেৱী দুৰ্গাক পূজা কৰা হয় বা গণেশ মন্দিৰ আছে শিৱ মন্দিৰ আছে কালী মন্দিৰ পূজা কৰা হয় কিন্তু এই পূজাকেইদিন যিটো পূৰ্বৰ পৰম্পৰা যিহেতু আজি এইবাৰ 227 বছৰত ভৰি দিছে বুঢ়ী গোসানী দেৱালয় আৰু সেই বুঢ়ী গোসানী দেৱালয়ৰ গোটেই পৰিৱেশটো আধ্যাত্মিকতাৰ যিহেতু আজি দৰ্শনাৰ্থী ভিৰ হ'ব আৰু তেওঁলোকে যিহেতু দেৱীৰ অৰ্চনা কৰিছে তেওঁলোকে দেৱীৰ নাম গাইছে যিহেতু গোসানী নাম গাইছে আৰু তেওঁলোকে সেইটো পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিছে আমি শুনাই আছোঁ দক্ষৰ জয়কে প্ৰাণ দিলা মোৰ নিন্দা শুনি কহিলন্ত ৰাণী নেযাওঁ প্ৰাণ তেজি ষষ্ঠী সপ্তমী তিথি অষ্টমী নৱমী দশ
সমিতে ঘূৰি আহিম হয় আমি আহি উপস্থিত হৈছোঁ মিঠাপুখুৰীত যিহেতু এটা পানী তুলিব যিহেতু ইয়াৰ পানী নি পেলাই যি বুঢ়ীগোহাঁই দেৱালয় তালৈ লৈ যাব বিজ্ঞত হোৱা হ'ব ইয়াত ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাই আছে 5গৰাকী আয়তীয়ে তেওঁলোকে পানী তুলিবলৈ লৈছে এই ঐতিহ্যমণ্ডিত এয়া হৈছে মিঠাপুখুৰী এই মিঠাপুখুৰীৰ আহোম ৰজাৰ দিনৰ পৰা ইয়াৰ পৰা পানী নি বিজ্ঞত হোৱাৰ যিহেতু আগতে দৈনিক হৈছিলে কিন্তু যিহেতু পৰম্পৰা যি আছে পূজাৰ পৰম্পৰা সেই পূজাৰ দেৱীক যি পখলা বা দেৱীৰ যি প্ৰসাদ ধোৱা এই যি প্ৰবাদ সেই প্ৰবাদ আগৰ পূৰ্বৰ পৰা আহোম ৰজাৰ দিনৰ পৰা চলি আহিছে যিহেতু গৌৰী সিংহই এই প্ৰতিষ্ঠা কৰিছিলে 1796 বছৰ শ্ৰী শ্ৰী বুঢ়ীগোহাঁই দেৱালয় সেই যি পৰম্পৰা যি নীতি নিয়ম এতিয়াও চলাই আছে সেই পৰিয়াল যিটি পৰিয়াল তাতকৈ 5টা পৰিয়াল আছে সেই 5টা পৰিয়াল আহোম ৰজাৰ দিনৰ পৰাই আছে আৰু তেওঁলোকৰ পৰিয়ালে যি পূজা অৰ্চনা যি আধ্যাত্মিকতাৰ পূজা সেই পূজাৰ নীতি নিয়ম মানি আহি যি শৃংখলাৰ আধ্যাত্মিকতা পূজা সেই পূজা পালন কৰি আহিছে যিহেতু এতিয়া এই পানী তুলিছে গোটেই সমগ্ৰ পৰিৱেশটো দেখুওৱা হৈছে মিঠাপুখুৰীৰ পৰা এই মিঠাপুখুৰীৰ পৰা এতিয়া গৈ পেলাই ইয়াৰ পৰা গৈ যিহেতু বুঢ়ীগোহাঁই দেৱালয়লৈ লৈ যোৱা হ'ব আৰু এই পানীৰে বিগ্ৰহসমূহ ধোৱা হ'ব আৰু যিহেতু কালি ষষ্ঠী পূজা হৈ গৈছে ষষ্ঠী পূজা আজি মহাসপ্তমী পূজা আৰু মহাসপ্তমী পূজাত অসমৰ বিভিন্ন যিসমূহ দেৱাল আছে মন্দিৰ আছে যি আধ্যাত্মিকতাৰ পূজা পূৰ্বৰ আহোম ৰজাৰ দিনৰ পৰা অনুষ্ঠিত হৈ আহিছে ঠিক তেনেকৈ যোৰহাটৰ এই 227 বছৰীয়া যি পূজা সেই পূজাৰ যিখিনি আধ্যাত্মিকতাৰ পূজা সেই আধ্যাত্মিকতাৰ যিবোৰ নীতি নিয়ম যে পৰম্পৰা সেই পৰম্পৰা চলি আহিছে সেই হৈছে আৰতি উৰুলিৰে পানী তুলিছে এতিয়া আৰু কিছু সময়ৰ পিছত এই যিহেতু এটা সময় আছে এই এটা সময়ৰ ভিতৰত পানী লৈ যাব লাগিব লৈ গৈ দেৱীক পখালিব লাগিব তাৰপিছত পৰা যিহেতু মহাসপ্তমী পূজা আজি মহাদেৱীৰ পূজা অৰ্চনা কৰা হ'ব ধূপ দ্ৰব্য দি পেলাই তেওঁ পূজা অৰ্চনা কৰা হ'ব আৰু তেওঁ মংগল ধ্বনিৰে যিহেতু দেৱীক পূজা কৰা হ'ব আৰু দেখা গৈছে বিৰোধী তপন দেখুৱাইছে এতিয়া তেওঁলোকে উভতি গৈছে পানী লৈ পেলাই উভতি যাবলৈ হৈছে এইদৰে অসমৰ বিভিন্ন যিবোৰ দেৱাল আছে বা মন্দিৰ আছে সেই মন্দিৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিছে ঠিক যোৰহাটতো শ্ৰী শ্ৰী বুঢ়ীগোহাঁই দেৱালয়ৰ যি পৰম্পৰা সেই পৰম্পৰা মানি আজি মহাসপ্তমী পূজাৰ কাৰণে দেৱীৰ বিগ্ৰহ ধোৱাবলৈ মিঠাপুখুৰীৰ পৰা পানী তুলি লৈ যোৱা হৈছে